প্ৰথম খবৰৰ এই বিশেষ অনুষ্ঠান দা থাৰ্ড আইলৈ মই পদ্মৰাগ গোস্বামী আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্যৰ বিয়াগুম কৃষি বিভাগৰ ভয়ংকৰ কেলেকাৰীয়ে প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিছে দিছপুৰত। অসমৰ লাখ লাখ দৰিদ্ৰ কৃষকক চৰকাৰী সাহায্য দিয়াৰ বাবদ কেলেংকাৰীৰ পাহাৰ গঢ়া বহু কৃষি বিষয়া আৰু ঠিকাদাৰে ইতিমধ্যে ৰঙাঘৰৰ আলহীৱাৰ নজিৰে এক ৰেকৰ্ডৰো সৃষ্টি কৰিছে। থলুৱা ঠিকাদাৰক বৰপীৰা পাৰি দিয়া কৃষি বিভাগটোৱে ৰাজ্যৰ দৰিদ্ৰ কৃষকৰ আত্মহত্যাৰ কৰুণ গাথা তথা হাঁহুমুনিয়াৰ বেদনা গধুৰ দৃশ্যবোৰ দেখিও যেন মৌন, নীৰৱ আৰু নিৰ্বিকাৰ। একাংশ বহিৰাগত ঠিকাদাৰে কেনেদৰে নিজৰ ঘনিষ্ঠৰ নামত 10-12খনকৈ ফাৰ্ম খুলি কৃষি বিভাগৰ বিগত 10 বছৰে কেনেদৰে লুণ্ঠন চলাইছে তাৰ সঠিক তদন্ত কৰিলে ওলাব জুলুঙাৰ মেকুৰী। কৃষিত সিন্ডিকেটৰ পাহাৰ নিৰ্মাণ কৰা চন্দক বাহিনীৰ লগত জেল ফেৰত ঠিকাদাৰ কেওঁতৰ কোলা অধ্যায়ৰ কোলা কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব। বিষয় সন্দৰ্ভত চাওক দা থাৰ্ড আইৰ এই এক্সক্লুচিভ প্ৰতিবেদন। ৰাজ্যৰ বিয়াগুম কৃষি বিভাগত দুৰ্নীতিৰ এলান্ধু। কৃষিমন্ত্ৰী অতুল বৰাৰ চকুত ধূলি। মই খেতিয়ক ঠিকে, মই এতবিলাক আবাদ কৰোঁ। চৰকাৰী যেটা বীজ পাব লাগে সাতচৰিত থাকি আৰু বিচন বজান মই একো পোৱা নাই। এই যিবিলাক মানুহ মাটি নাই, খেতি নকৰে, সেইবিলাক মানুহে পায়। শীৰ্ষ কৃষি বিষয়াৰ ৰহস্যজনক মৌনতা। গভর্নমেন্টে যেটা বীজ শস্য খেতি হ্যান তেন যা যাবতীয় দিছে আমি একটা পাওয়া নাই। আমি নিজের টাকা দিয়ে আবাদ কৃষি খেতি করিয়েছি আর কি। আলুর বীজ, শস্য, ধান, গম ওগুলি কোনো কিছু দিয়ে নেই, আরও না পাই। বীজ কোনো ওষুধপাতিও নেই। কৃষি বিভাগ আমি যি হারে সরকারি সুবিধা পাওয়া লাগে রাসায়নিক সার বা বীজ যিকোনো বীজ আমি সেইখিনি সুবিধা নাপাওঁ। এইবিলাক বিজেপিৰ মানুহে যিখিনি মানে আহে আমাৰ অফিচত বিজেপিৰ মানুহে আত্মসাত পায়। আমাৰ যিজন মানুহৰ মাটি আছে তেওঁ এইবিলাক বস্তু নাপায় আৰু যাৰ মাটি নাই তেওঁহে পায় এইবিলাক। কৃষকৰ তেজ দিয়া কৃষি বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে হবনে তদন্ত? খেতি ভালো হয় নাই, বৃষ্টির অভাবত মানে খেতি ভালো হওয়া নাই। না না, আমি তো কোনো যোগাযোগ করা নাই, আমাকে কোনো বস্তুও দিয়ে নাই সরকারের তরফের পৰা। কোনো ওষুধও দিয়ে নাই, কোনো সার পানিও দিয়ে নাই। বাকি কাক দিলে কাক নিদিলে আমি যেহেতু পোৱা নাই, আমি তো একোৱে পোৱা নাই। কৃষি বিভাগত চলা সিন্ডিকেট ৰোধৰ বাবে তৎপৰ নহয় কৃষি বিভাগ। The third eye be explosive. ভালুকৰ সাঙিত পৰিণত হৈছে অসম বীজ নিগম পৰিসীমিত কাৰ্যালয়ত। নামত আছে বিভাগ, কিন্তু বিভাগ থকাৰ পিছতো অসমৰ কৃষক সমাজে নাপায় কোনো ধৰণৰ সুবিধা। অসমৰ কৃষকসকলক বীজ প্ৰদানৰ বাবে এই বীজ নিগমত আহে বছৰি কোটি কোটি টকা, আৰু কোটি কোটি টকা অহাৰ পিছতো একাংশ লোকে কৃষক সমাজত বীজ প্ৰদান নকৰি এই বীজ নিগমত চলাইছে লুণ্ঠন ৰাজ। ৰাজ্যৰ দৰিদ্ৰ পীড়িত কৃষকৰ দামত আবণ্টিত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিয়াগুম আঁচনিৰ কোটি কোটি টকা আত্মসাতৰ কলা কাহিনী শুনিলে আপোনাৰ চকু কপালত উঠিব। উল্লেখ্য যে বিগত 10-12 বছৰে কৃষি বিভাগত মাত্ৰ এজন ঠিকাদাৰেই দপদপনি কিয় বুলিও প্ৰশ্ন কৰিছে বিভাগটোৰ একাংশ বঞ্চিত থলুৱা ঠিকাদাৰে। ৰাজস্থানী ঠিকাদাৰৰ দপদপনিত অসমৰ কৃষি বিভাগ। অভিযোগ উঠিছে বহিৰাগত 2 ঠিকাদাৰী প্ৰতিষ্ঠান শ্ৰীকৃষ্ণ এণ্টাৰপ্ৰাইজ আৰু শক্তি এণ্টাৰপ্ৰাইজে চলাইছে এই কোটিটকীয়া লুণ্ঠন ৰাজ। কৃষি বিভাগৰ সঞ্চালকৰ মৌনতাৰ বাবে এই 2 ঠিকাদাৰী প্ৰতিষ্ঠানে চলাইছে এই লুণ্ঠন ৰাজ। জানি আচৰিত হ'ব, অসমৰ কৃষক সমাজলৈ অহা বছৰি যি প্ৰায় 1000 কোটি টকাৰ যি আঁচনি অকল কৃষক সমাজে নহয়, যাতে অসমৰ যিখন থলুৱা
ঠিকাদাৰী প্ৰতিষ্ঠান আছে সেই ঠিকাদাৰী প্ৰতিষ্ঠানে যাতে লাভ নকৰে তাৰ পৰিৱৰ্তেও এই দুই বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানে একাংশ প্ৰতিষ্ঠানৰ নামত বিল উলিয়াই বছৰি লুণ্ঠন চলাইছে প্ৰায় কোটি টকীয়া অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া কৃষক সমাজলৈ অহা প্ৰায় 1000 কোটি টকা আঁচনি এয়া জাতি মাটি ভেটিৰ শ্লোগান দিয়া খিলঞ্জীয়া চৰকাৰৰ প্ৰতি চৰম তাচ্ছিল্য দৰিদ্ৰ কৃষকৰ আত্মহত্যাৰ ঘটনাই দিনক দিনে বৃদ্ধি পোৱাৰ পাছতো দৈনিক শ শ কৃষকে চৰকাৰী সাহায্যৰ অভাৱত খেতি পথাৰত চকু পানী টুকাৰ পাছতো নিৰ্বিকাৰ ৰাজ্যৰ ব্যাকুম কৃষি বিভাগৰ বৰমূৰীয়াসকল কৃষি সঞ্চালক উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ সঞ্চালক আৰু অসম বীজ নিগমৰ পৰিচালক সঞ্চালকক বিগত বছৰ ধৰি নিজৰ কব্জাত ৰাখি কৃষি বিভাগত সিন্ডিকেটৰ চাল মেলি দিয়া ৰাজস্থানী ঠিকাদাৰ চন্দ্ৰক বাহিনীৰ দুৰ্নীতিৰ সঠিক তদন্ত হলেই পোহৰলৈ আহিব চুলুঙাৰ মেকুৰী প্ৰাপ্ত অভিযোগ অনুসৰি ৰবি শস্যৰ বীজ যোগানৰ নামত ভয়ংকৰ কেলেংকাৰী ব্লুপ্ৰিণ্ট ৰচিছে একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে আমার পাই না তো সরকার থেকে কোনো ফেসিলিটি পাই না আমার স্বামীও পাই না আমিও পাই না ঘর পাই না কোনো পাই না ৰাজ্যৰ দৰিদ্ৰ কৃষকক বীজ যোগানৰ নামত পূৰ্বৰে পৰা চলি অহা লুণ্ঠন আৰু কেলেংকাৰী আজিও পূৰ পৰা নাই আসাম সিড কৰ্পোৰেশ্যন লিমিটেড খানাপাৰাই আকৌ 2024-25 বৰ্ষৰ বাবে বীজ যোগানৰ নিবিদা ইতিমধ্যে জাৰি কৰিছে আৰু ইয়াতে ব্যাপক বিসংগতিৰ অভিযোগ উঠিছে উল্লেখ্য যে টেন্ডাৰ ৰেফাৰেন্স নম্বৰ ASC/MKT/825/E-Tender/2023-24 যোগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে বিভাগটোৱে অনলাইন যোগে বীজ যোগানৰ বাবে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা আহ্বান কৰা হৈছে নিবিদা কেইবাবিধ শস্য আৰু পাচলি সংকৰণ প্ৰজাতিৰ বীজ যোগানৰ বাবে বাৰিষাৰ মাজতে বহুকেইটা প্ৰতিষ্ঠানৰ সৈতে বুজাপৰা হোৱাৰ অভিযোগো উত্থাপন হৈছে বিৰুদ্ধে আছে অলেখ অভিযোগ অসমৰ কৃষি বিভাগত ৰাজস্থানী ঠিকাদাৰৰ দপদপনিয়ে মূলতঃ জাতি মাটি ভেটি সুৰক্ষাৰ শ্লোগান দিয়া খিলঞ্জীয়াৰ চৰকাৰখনলৈ চৰম ভ্ৰুকুটি উল্লেখ্য যে বীজ যোগানৰ নামত কোটি কোটি টকাৰ কেলেংকাৰীৰ এই চক্ৰটোৱে বিভাগৰ বৰমূৰীয়াৰ নিৰ্দেশতে সম্পূৰ্ণ কৰি আহিছিল যি অভিযোগ উত্থাপন কৰিছিল বিভিন্ন দল সংগঠনে ইতিমধ্যে এই কৃষি বিভাগত খোপনি পুতি থকা কেইবাগৰাকী অনা অসমীয়া বনিয়াই বহু কোটি টকীয়া বীজ যোগানৰ ঠিকা লাভ কৰিবলৈ নামে বেনামে আৰু ভুৱা প্ৰতিষ্ঠানৰ নামত নিবিদা জমা দিবলৈ তৎপৰ হৈছে অভিযোগ মতে এনে প্ৰক্ৰিয়াৰে পূৰ্বৰ তেওঁলোকে শ শ কোটি টকা বীজ যোগানৰ ঠিকা লাভ কৰিছিল আৰু এই সন্দৰ্ভত সঠিক তদন্ত হলেই ওলাই পৰিব জুলুঙাৰ মেকুৰী
ৰাজ্য চৰকাৰৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ মিছন ফৰ অৰ্গেনিক ভেলু চেড ডিপাৰ্টমেণ্ট চমুকৈ MOVCD, মিছন ফৰ ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট হৰ্টিকালচাৰ চমুকৈ MIDH, হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্টাৰ্ণ এণ্ড হিমালয়া ষ্টেট চমুকৈ HMNEH ইত্যাদি ব্যাগম আঁচনি